আজি প্ৰথম বছৰ আমি নৱদ্বীপ হস্পিটেলত সৰস্বতী পূজা পালন কৰিলোঁ আৰু আমি ঈশ্বৰৰ ওচৰত এইটো প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মংগল হওক, সকলোৱে ভালে ভালে থাকক আৰু আমাৰ হস্পিটেলখনৰ নৱদ্বীপৰ উন্নতি হওক, যাতে আমি নলবাৰী অঞ্চলৰ তথা লোৱাৰ আছামত আমি এটা ভাল চিকিৎসা প্ৰদান কৰিব পাৰোঁ। সেয়ে আজি আমাৰ এই প্ৰথম বছৰ সৰস্বতী পূজা আজি আমি পালন কৰিলোঁ। আমাৰ ইয়াৰ যিখিনি ষ্টাফ, ডক্টৰ, নাৰ্ছ সকলোৱে ইয়াত সহযোগ কৰিলে। বাহিৰৰ পৰাও দুই এজন আমাৰ অতিথি আহিছিলে, সকলোৱে ইয়াত আশীৰ্বাদ ল'লে মা সৰস্বতীৰ, আৰু আমিও মা সৰস্বতীৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে মংগলে কুশলে থাকে। আমি নৱদ্বীপ হস্পিটেলত আমি প্ৰথমবাৰৰ কাৰণে ইয়াত মা শ্ৰী শ্ৰী সৰস্বতী পূজা উদযাপন কৰিলোঁ। উদযাপন কৰি আমাৰ নিজকে আমি খুব ভাল লাগিছে। এইকাৰণে ভাল লাগিছে যে মাৰ আশীৰ্বাদ ল'লে আমাৰ যিখিনি জ্ঞান বুদ্ধি আছে, আমাৰ চিকিৎসকসকল, আমাৰ পেৰামেডিকেলছ, আমাৰ নাৰ্ছ, গোটেইবিলাকৰ যাতে জ্ঞান বুদ্ধি এইখিনি পৰিসৰটো বৃদ্ধি হয়, আমি সেইকাৰণে এইটো কৰিছোঁ। আৰু এই পূজা পাঠ কৰিলে আমাৰ সকলোৰে মনত এটা আত্মীয় ভাৱ জাগি উঠে। আমি গোটেইখিনি ৰাতিপুৱাৰ পৰা আহি ইয়াত পূজাত আৰতি লৈছোঁ, পূজাত সেৱা আগবঢ়াইছোঁ, আৰু এই হিচাপে আমি পূজাখন আজি সমাপন কৰিলোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।